এইবিলাকে হৈ গ'ল সমাজৰ এটা এটা যোগাত্মক বাৰ্তা বুলি ক'ব লাগিব কাৰণ আজি আমাৰ এই যিটো বৰপেটা লোকসভা সমষ্টিৰ বৰপেটা বিধানসভা সমষ্টিৰ যিটো আগতে চেঙাত আছিলে এতিয়া বৰপেটা বিধানসভাত আহিল আমাৰ প্ৰায় 571 বছৰীয়া এইটো এটা পুৰণি বহৰী সত্ৰ তাত আৰু ভগৱানৰ আশীৰ্বাদ নাথাকিলে ইয়াত অহাটো সম্ভৱ নহয় গতিকে ওপৰলাৰ আশীৰ্বাদ লোৱা আছে বা কাৰণে আজি ইয়াত আহি উপস্থিত হ'লোঁ আৰু ভাল লাগিল খুব এটা পজিটিভ ইয়াত কোনো ৰাজনৈতিক বিষয়লৈ কথা নাই মই প্ৰতিটো ধৰ্মৰ ক্ষেত্ৰত সদায় নিজেই সন্মান নিজৰ ধৰ্মকো সন্মান দিব লাগে অন্য ধৰ্মকো সন্মান মই দি আহিছোঁ গতিকে তাত কোনো ৰাজনীতিৰ কথা নাহে কাৰণ বৰ্তমান যিটো পৰিস্থিতি অসমৰ কেৱল সাম্প্ৰদায়িক শক্তিৰে উত্থান হৈছে ইয়াত গতিকে এই ধৰণৰ বাৰ্তাই মই ভাবোঁ সমাজত এটা ভাল প্ৰভাৱ পৰে এই ধৰণৰ কথা বতৰাই বা দুলু আহমেদ বুলি কোৱাৰ লগত যেতিয়া বহৰী সত্ৰত আহি উপস্থিত হৈছে আৰু ইয়াৰে আমাৰ যিসকল জ্যেষ্ঠ বিষয়ববী আছে যি ধৰণে মোক সন্মান যাচিলে সেইটোতে মই আৰু অত্যন্ত সুখী বুলি ক'ব পাৰোঁ সেই কাহিনীটো কিন্তু মই মানিম যিহেতু আজি এই সত্ৰত 571 বছৰীয়া সত্ৰত আহি উপস্থিত হ'লোঁ নিশ্চয় ইয়াত এটা যোগাত্মক এটা নিজৰ মনত এটা আহিছে ভাৱ এটা সেই কাহিনীটো কিন্তু মই এইকাৰণেই মাৰিব পাৰোঁ যে ৰাইজে বিচাৰিছে যে এগৰাকী সাংসদ এনেকুৱা সাংসদ হওক যিয়ে তাৰমানে খুব দৌৰিব পাৰে গতিকে মূল যুঁজখনটো আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু দুলু আহমেদৰ মাজতে আছে আৰু ৰাইজে দুয়োগৰাকীক যেতিয়া কম্পেয়াৰ কৰিব নিশ্চয় দুলু আহমেদৰ নামটো প্ৰথম স্থান পাব আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ